নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিগেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি প্ৰায় 1.5 মাহমান পিছত আহি পুনৰ উপস্থিত হৈছোঁ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। আৰু ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত বহুত বেছি কালেকশ্যন আহিছে। এইবাৰ বাইক স্কুটি বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, তাৰ কাৰণে মাতিছে মোক ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আৰু ৰেট কি, অফাৰ কি, গোটেই ডিটেইলছখিনি এখন ডিলাৰ অনাৰ জয়নালে আপোনালোকক জনাব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আজি বহুত দিন পিছত আহিছোঁ আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া গোটেই নতুন কালেকশ্যনৰ ভিতৰত বহুত কালেকশ্যন আছে। প্ৰায় 200ৰ ওপৰত কালেকশ্যন আছে ডিলাৰত আৰু গুদামত বহুত আছে। তো বহুত ধুনীয়া ধুনীয়া আপোনালোকৰ মন পচন্দৰ বাইক বা স্কুটি এখন যদি কোনোবাই ভাবি আছে ল'ম বুলি, তো ল'ব পাৰিব। বহুত বেছি কালেকশ্যন আহিছে এইবাৰ, আৰু ডিটেইলছখিনি আপোনালোকক এইখন ডিলাৰ অনা জয়নালে জনাব। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত উপস্থিত আছে এইখন ডিলাৰ অনাৰ জয়নাল। তো জয়নাল, বহুত দিন পিছত আহি আজি তোমালোকৰ ডিলাৰত উপস্থিত হ'লোঁ, তো কি ক'বা? নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে ঈদৰ কাৰণে বাম্পাৰ অফাৰ ৰাখিছোঁ মই। বহুত নতুন নতুন কালেকশ্যন আহিছে। RS, NS, ডমিনাৰ সব ধৰণৰ বাইক পাই যাব। MT পাই যাব, 220 পাই যাব, BS4, ডিঅ, ৰেজেড। আৰু কম দামৰ পৰা ষ্টাৰ্ট কৰি বহুত 1.5 লাখ টকালৈকে বহুত বাইক আৰু স্কুটিৰ ষ্টক আহিছে। ঈদৰ অফাৰ ৰাখিম। হেলমেট, পেট্ৰল সব ফ্ৰী পাব। 100% আপোনালোকক 5 লিটাৰ পেট্ৰল দিম, লগতে হেলমেট এখন দিম। মই দেখাই দিম, ভিতৰত আছে সব। আপোনালোকক অফাৰ কেইটা ৰাখিম মই। কম দামৰ স্কুটি চাওক, BS4 ডিঅ বহুতে বিচাৰে কম দামত। এই স্কুটিখনৰ দাম ৰাখিছোঁ মাত্ৰ 40,000। 40,000ত আপোনাৰ লগত হেলমেট পাব, ইঞ্চুৰেঞ্চ, পলিউশ্যন ট্ৰান্সফাৰ গোটেইখিনি ফ্ৰী। বঢ়িয়া। আৰু আছে, বহুত আছে। ৰেজ এটা চাওক, যদি কোনোবাই আৰু কমত বিচাৰিছে এইটো পাই যাব। 33,000ত পাই যাব, অনলি 33,000ত এখন পাই যাব। এইটো পাই যাব 32,000ত, 32,000ত। ইয়াতকে কমত আৰু কি লাগে? তো ভিডিঅ'ত চাই থাকিব। ভিতৰত স্কুটিৰ কালেকশ্যনে বেছি, 50-60টাতো স্কুটিয়ে আছে। বাকী 150-200 যিমান আছে বাইকৰ কালেকশ্যন মই সব আপোনালোকক দেখাম। একফালৰ পৰা চাই থাকিব ভিডিঅ'টো। বলক ষ্টাৰ্ট কৰোঁ। N160ৰ পৰাই আজি দেখাম। এইটো চাওক, N160 একদম নতুন কালেকশ্যন হয়। এইটো ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। দাম ৰাখিছোঁ মাত্ৰ 97,000। ডাউট নকৰিব, নাম্বাৰ প্লেট চাওক। মানুহে হয়তো ভৰসা নকৰে, N160 ইমান কম দামত কেনেকৈ দিয়ে। 97ত লৈ যাব, 40 দিয়ক ডাউন পেমেণ্ট লৈ যাব। এখন কিমান চনৰ? 23ৰ ন? আৰু আছে ব্লেক কালাৰত, আৰু 3-4টা আছে ভিতৰত, গোটেইকেইটা দেখাম। 220 কালেকশ্যন চাওক, 5-6টা মান আছিলে, গোটেইকেইটা বিক্ৰী হ'ল। 220 নাথাকেই। এইটো মডেল বৰ্তমান নতুনত নাই কাৰণে ইয়াৰ ভেলু বহুত বেছি। ষ্টকত চিংগল এক পিচ আছে। দেৰি নকৰিবই, নাম্বাৰ প্লেটটো চাই লওক। দামটো মই বেছি ৰখা নাই। এই 220খন আপোনালোকক মই দিম মাত্ৰ 1,06,000ত। 1,06,000ত? হয়, গোটেইখিনি। কিমান চনৰ বুলি ক'লা? 23ৰ ন? হয়। আৰু 220 যিকেইটা থাকে আমাৰ ইয়াত 22-23-24 থাকে। MT-15 চাওক, নতুন কালেকশ্যন। আৰু এক পিচ আছে ভিতৰত, দেখাম, ভিডিঅ' চাই থাকিব। এইটো আপোনাৰ 22 ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন, মানে 23ৰে ক'ব লাগিব। 23ৰ মডেল হয়। দাম ৰাখিছোঁ আপোনাৰ 138। 138 ন? হয়। আৰু কোনোবাই যদি ৰিফাইনেন্স কৰি ল'ম বুলি ভাবে কিমান মান দিব লাগিব? 60 মান ডাউন পেমেণ্ট দিব লাগিব। 60 দিলে ওলাই যাব? এইটো চাওক, NS200। NS200ৰ দাম ৰাখিছোঁ মই 96,000। অনলি 96। 40 ডাউন পেমেণ্ট দিলে ওলাই যাব। এখন কিমান চনৰ? এখন আপোনাৰ 22ৰ ন? কম দামত যদি কোনোবাই বিচাৰিছে, NS160 এখন চাওক। BS4 ডুৱেল চেনেল ABS, আগে পিছে ABS আছে। ABS মডেল হয়। দাম ৰাখিছোঁ মই 68,000। অনলি 68। ফাইনেন্স হ'ব, কেছত ল'ব লাগিব। ইঞ্চুৰেঞ্চ, পলিউশ্যন ট্ৰান্সফাৰ গোটেইখিনি ফ্ৰীত পাই যাব। 68ত এণ্ট্ৰক স্কুটিতকৈ কম দাম। পালচাৰ 150 চাওক, 2023ৰ মডেল হয়। 2023ৰ পালচাৰ 150 দাম ৰাখিছোঁ মই 76,500ত দিম। 76,500 অনলি স্পেচিয়েলি আপোনাৰ ঈদৰ কাৰণে যিহেতু অফাৰ ৰাখিছোঁ মই, কমত পাই যাব। এখন কিমান মান দিব লাগিব ফাইনেন্স কৰি ল'ব বিচাৰিলে? ফাইনেন্স কৰিলে 35-40 দিব লাগিব। ছুপাৰ স্কুৱেড চাওক, ছুপাৰ স্কুৱেড 23ৰ ছুপাৰ স্কুৱেড পাই যাব আমাৰ ইয়াত মাত্ৰ 72,000। চাওক, ছুপাৰ স্কুৱেড, এইটো লিখা আছে ছুপাৰ স্কুৱেড এডিশ্যন। বহুতে এইটো দেখিলেই মানে সিহঁতে জানে যে এইটো দাম বহুত বেছি, কিন্তু আমাৰ ইয়াত বহুত কমত পাই যাব। মাত্ৰ 30,000 লৈ আহিব, মই ওলাই দিম। 25ত ওলাই যোৱাৰ চান্স আছে। তাৰপিছত এইটো চাওক, ডিঅ'খন চাওক। এখন কিমান চনৰ? ডিঅ'খন 24ৰ। 24ৰ ডিঅ' পাই যাব 74,000ত। 74 অনলি। নাম্বাৰ প্লেট চাই ল'ব, নহ'লে কনফিউজ হৈ যায় বহুতে। দাম কম ৰাখিছোঁ, 35,000 টকা ডাউন পেমেণ্ট দি ওলাই যাব। 30-35 দিলে ওলাব। এখন ওলাই যাব ন? এইখন চাওক, ৰেচ এডিশ্যন। এইখনো 24ৰ হয়। মানে 23ৰ ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন। নাম্বাৰ প্লেট মাৰি চাব, 23ৰ ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন। কিয়নো আমি সঁচা কথা কওঁ, হয়তো বাই মিষ্টেকত 2-এটাৰ অলপ ইফাল সিফাল, 1-2 মাহ 6 মাহ ইফাল সিফাল হ'ব পাৰে, কিন্তু একুৰেট কৈ দিওঁ মই কথাবিলাক। আৰু যোনটো দাম মই ভিডিঅ'ত ৰাখোঁ, সেই দাম মতে আপোনালোকক গাড়ীবিলাক দি দিওঁ। এইখন লৈ যাব আপোনাৰ
25 মান দিলে ওলাই যাব 24 হয় যেহেতু দাম ৰাখিছো মই 73000 73 বঢ়িয়া এক্সেল 100 52000 দাম ৰাখিছো অনলি 52 24 লাষ্টৰ একেবাৰে নতুন মাত্ৰ 8000 চলিছে চাওক না মাত্ৰ 8000 ৰানিং হৈছে ৰানিং হোৱাই নাই একদম নতুন 52000 ৰাখিছো ইনস্যুরেন্স পলিউশন ট্রান্সফার সব ইনক্লুডিং এক্সট্রা খরচা 1 টাকাও নাহে আপনার গোটেইখিনি ডিলাৰৰ পৰা পাই যাব Yamaha Raider সব Raider হয় 23 ৰেজিষ্ট্ৰেচন নাম্বাৰ প্লেট মাৰি দিব মোৰ কথা শুনিব নালাগে কিয়নো আজিকালি অনলাইন সব চাব পাৰি নাম্বাৰ প্লেট মাৰি দিব 23 মডেল হয় এখন কিমান ৰাখিছা দাম ৰাখিছো 74000 74 তো ফাইনান্স কৰি লম বুলি ভাবিলে 30 মান দিলে ওলাব 30 ত ওলাই যাব ন ওলাই যাব বঢ়িয়া তাৰপিছত XP ৰেস XP এখন হয় ৰেস XP এখন 22 মডেল হয় এটো দাম ৰাখিছো মই 67500 67500 67500 এলট্ৰক হিচাপে দাম বহুত কম আছে 25 দিব ওলাব এটো হয় Activa 6G টপ মডেল হয় এটো স্পেশাল এডিশন কয় এটো হয় স্পেশাল এডিশন এখন কিমান ৰাখিছে 22 আৰু ইয়াৰ দাম ৰাখি 63000 মাত্ৰ 16000 চলিছে চাওক না মাত্ৰ 16000 ফাইনান্স হৈ যাব ন হয় এটো ভ্যালু বহুত বেছি লয় স্পেশাল এডিশন হয় এখন 25 দিলে ওলাব 25 দিলে ওলাই যাব ন ওলাই যাব বঢ়িয়া এন্ট্ৰক এখন 65000 ফাইনান্স ললে ফাইনান্স হ'ব এখন কিমান চনৰ এখন আপোনাৰ 22 ন হয় এটো আলফা Yamaha আলফা হয় যদি কোনোবাই কম দামত বিচাৰিছে Yamaha আলফা পাই যাব মাত্ৰ 32000 অনলি 32 ইঞ্জিনৰ তো একো ইস্যু নাই ইনস্যুরেন্স পলিউশন ট্রান্সফার ডকুমেন্টসৰো ইস্যু নাই সব পাই যাব ফ্রি বঢ়িয়া আৰু আছে বাইক যদি মাইলেজ দিয়া বাইক বিচাৰিছে 70 প্লাস 75 80 মাইলেজ দিব এখন হয় ৰেডিয়ন খন 22 মডেল হয় দাম ৰাখিছো মাত্ৰ 53000 53 অনলি এখন ৰিফাইনেন্স হ'ব হৈ যাব কিমান মান দিব লাগিব 25 মান দিলে ওলাব স্প্লেন্ডাৰ প্লাস সব হয় স্প্লেন্ডাৰ প্লাস এইখনৰ দাম বহুত কম ৰাখিছো মই হয় এইখনৰ দাম ৰাখিছো 57000 এইখনো ওলাই যাব 25 দিলে এখন তো বহুত মাইলেজ দিয়া গাড়ী হয় বহুত আপোনাৰ 80 প্লাস মাইলেজ দিব এখন সবেই জানে মই কোৱাৰ দৰকাৰ নাই এটো সিটি 125 হয় সিটি 125 নতুন কালেকশন এখন কিমান চনৰ একদম ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে 24 হয় দামটো ৰাখিছো মই 74000 হয় কিমান মান দিব লাগিব ডাউন পেমেন্ট 25 30 দিলে ওলাব বঢ়িয়া পালসার 125 নতুন কালেকশন এখন কিমান চনৰ একদম ব্ৰেন্ড নিউ কন্ডিশন আপোনাৰ 23 লাষ্টৰ কালাৰটো চাওক না হয় বহুত ধুনীয়া একদম বহুত ধুনীয়া কালাৰ হয় কত মাইনৰ ক্ৰেশ লৈকে নাই হয় আকিনে ডিস আছে আৰু আপোনাৰ গাড়ী কন্ডিশন চলাই চাব কন্ডিশন বহুত ভাল হয় আৰু দাম ৰাখিছো মই 78000 কোনোবাই যে ফাইনান্স কৰি লম বুলি ভাবে কিমান দিব লাগিব 30 35 দিলে ওলাই যাব 30 35 ত ওলাই যাব ন ওলাই যাব Honda SP চাওক Honda SP হয় Honda SP 23 মডেল হয় এখন হয় 23 দাম ৰাখিছো 72000 ন এখন ৰিফাইনান্স হৈ যাব কিমান মান দিব লাগিব 30 মান দিলে ওলাই যাব 30 দিলে ওলাই যাব ন তাৰ পিছত চাওক CD Deluxe হয় এটো আপোনাৰ প্লেটিনাতকে বেছি মাইলেজ দিয়ে আপোনাৰ হুন্ডাৰ ভিতৰত আটাইতকে বেষ্ট মাইলেজ দিয়া বাইক এইখন হয় CD Deluxe 110 cc হয় আপোনাৰ এটো 22 ডিসেম্বৰ মানৰ ৰেজিষ্ট্ৰেচন হয় মানে 23 ৰে দাম ৰাখিছো মই মাত্ৰ 56000 ত এখন লৈ যাব পাৰিব যদি ফাইনান্স কৰে 25 মান দিলে ওলাই যাব বঢ়িয়া তাৰ পিছত ডাবল ডিস পালসার হয় কালাৰটো চাওক আনকমন কালাৰ কালাৰটো বহুত ভাল লাগিছে আপুনি ব্ল্যাকত পাই যাব ব্লুত পাই যাব কিন্তু মেটালিক আৰু ব্ল্যাক এই কালাৰটো খুব কম ডাবল ডিস আগে পিছে টায়ার চাওক ব্ৰেন্ড নিউ কন্ডিশন দাম ৰাখিছো মই স্কুটিৰ দামত পাব 82 পাই যাব 82 ন 82000 এখন কিমান চনৰ পালসার পাই যাব 22 নাম্বার প্লেট মারি যাব 2022 মডেল হয় 35 এক ডাউন পেমেন্ট দিব এখন ওলাই যাব ন হয় NS 160 22 23 NS 160 হয় দাম ৰাখিছো মই 94000 ন 94 এখন যদি ফাইনান্স হৈ যাব কিমান দিব লাগিব 35 দিলে ওলাব 35 ওলাই যাব 35 40 যিমান দিয়ে ওলাই যাব NS গ্ৰে কালাৰত 160 22 মডেল হয় এখন ক্যাশত লব লাগিব হয় ক্যাশত লব লাগিব দাম ৰাখিছো মই 78 অনলি 78 ত গ্ৰে কালাৰত পাই যাব হয় হয় আপুনি খসা মিছা এখন ট্রাই কৰিব দৰকাৰ হলে বেলেগ ডিলাৰতো ট্রাই কৰিব 90 প্লাস দাম আহিব কিন্তু মই 78 ত দিম গ্যাৰান্টি দিম 3 দিনত মই ট্ৰান্সফাৰ কৰাই দিম এখন লুমিনাৰ নতুন কালেকশন চাওক হয় লুমিনাৰ 250 ব্ৰেন্ড নিউ কন্ডিশন 24 ৰ মডেল হয় 24 ৰ একদম কোনো ধৰণৰ স্ক্ৰেচ নাই পিছফালৰ টায়াৰ নতুন লগাই দিছো মই অলপ টায়াৰটো প্ৰবলেম আছিল ফাটি গৈছিল মই টায়াৰ ব্ৰেন্ড নিউ চাওক টায়াৰটো দেখাই দিয়ক একদম ব্ৰেন্ড নিউ 4000 টকা টায়াৰ লগাই দিছো নতুন ব্ৰেন্ড নিউ কন্ডিশন কিমান ৰাখিছা দাম ৰাখিছো আপোনাৰ 147 ন হয় ফাইনান্স কৰি লম বুলি ভাবিলে কিমান দিব লাগিব 60 মান ডাউন পেমেন্ট দিব লাগিব 60 দিলে ওলাই যাব 60 65 70 যিমান দিব পাৰে হয় এটো MT15 নতুন কালেকশন হয় নতুন আহিছে
দাম ৰাখিছো 126 126 ন হয় ডিপি কিমান মান দিব লাগিব ডিপি আপোনাৰ 55 দিলে ওলাই যাব 55 দিলে ওলাই যাব ন বঢ়িয়া তাৰ পিছত চাওক এইটো হয় NS 160 হয় এখন কিমান চনৰ এইটো আপোনাৰ 22 ন 22 মডেল হয় দাম ৰাখিছো মই 86000 86000 ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব হয় 35 মান দিলে ওলাই যাব 35 40 যিমান দিব পাৰে ৰাইডাৰৰ নতুন কালেকচন হয় এখন কিমান চনৰ একদম শোৰুম কন্ডিশন একদম ব্র্যান্ড নিউ কন্ডিশন সব 23 ন হয় হয় তো কালাৰটো বহুত ভাল লাগিছে পার্পল কালাৰ ন হয় 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 এখন কিমান ৰাখিছা ব্লু মিক্স আছে কালাৰটো হয় আৰু এখনৰ দাম ৰাখিছো মই 83000 83000 ন হয় ফাইনান্স কৰি লম বুলি ভাবিলে 30 মান দিলে ওলাই যাব 30 মান দিলে ওলাই যাব ন 30 35 যিমান দিব পাৰে হয় ভিতৰৰ কালেকচন চাওক স্কুটি কিমান লাগে স্কুটি আপোনাৰ এক্টিভা পাব ডিও পাব গ্ৰাজিয়া পাব প্লেজাৰ আছে তাৰ পিছত ৰেজ এডাৰ এন্ট্ৰক সুপাৰ স্কুৱেট নরমাল এক্সপি ৰেস এডিশন যি লাগে সব পাই যাব আমাৰ ষ্টকত কোনো স্কুটি বা বাইকৰ কমি নাই এক্টিভা চাওক 125 এক্টিভা 125 হয় 22 মডেল দাম ৰাখিছো 54000 22 এক্টিভা 54 ত পাব সময়ত 18 19 মডেল মানুহে 50 55 60 কিনি আছিল আৰু এটা কথা মই ইয়াতে খুদি দিও গোটেইখিনি ষ্টক বহুত বেছি ভিডিওটো বেছি দীঘল হৈ যাব তো মিনিমাম কিমানত মানে স্কুটিবোৰ ফাইনান্স হৈ যাব মিনিমাম 25 এটাতো দিবই লাগিব 25 30 ৰ ভিতৰত যোনটোৱে লয় আপুনি যিমান দামী হলক 30 ৰ ভিতৰত ওলাব সিউৰ ওলাই যাব ন হয় যদি বাজেট কম আছে 25 টো মই ওলাই দিম ডিও চাওক হয় 22 ডিও এখন কিমান ৰাখিছা দাম ৰাখিছো 63000 ন ডিও এটো আপোনাৰ DX মডেল 2 বহুত ধুনিয়া কন্ডিশন হয় হয় চলাই চালে পছন্দ হবে কালাৰটো খুব ধুনিয়া আগফালে জাগা নাই কাৰণে ভালকে দেখাব নোৱাৰি তাৰ পিছত গ্ৰাজ এটো চাওক ডিও এখনৰ ডিও 125 হয় এখন কিমান চনৰ 23 ৰ এখন কিমান ৰাখিছা এখনৰ দাম আপোনাৰ 76000 ৰাখিছো 76000 ন হয় ইনক্লুডিং ডকুমেন্টস হয় হয় তাৰ পিছত গ্ৰাজিয়া চাওক হয় 22 23 ৰ গ্ৰাজিয়া ইয়াৰ দাম ৰাখিছো 64 অনলি 64 25 ডাউন পেমেন্ট দিব এখন লৈ যাব হয় বাইক স্কুটিবোৰ বেছি থেপাথেপিকৈ চপু আছে তাৰ কাৰণে অলপ দেখুৱাত অসুবিধা হৈছে জাগা কম এতিয়া কম হৈ জাগাটো বহুত আছে কিন্তু গাড়ী হিচাপে কম হৈ গ'ল প্লেজাৰ প্লাস 60 প্লাস মাইলেজ দিয়ে সবে জানে মই ক'ব নালাগে এটো 60 প্লাস মাইলেজ দিয়ে এখন কিমান ৰাখিছা 22 23 ৰ মডেল হয় দাম কিমান ৰাখিছা দাম ৰাখিছো আপোনাৰ 56 ন 56 চাওক না কন্ডিশন কোনো স্ক্ৰেচ নাই কালাৰটো খুব ধুনিয়া একদম নতুন হৈ আছে হয় তাৰ পিছত ইয়াৰ ডিও চাওক এখন 23 ৰ ডিও হয় আৰু ইয়াৰ দাম ৰাখিছো 62000 এখন লৈ যাব ন 62 লৈ যাব বঢ়িয়া ৰেজ এডাৰ 25 একদম শোৰুম কন্ডিশন চাওক 25 ৰ মডেল হয় 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 এখন কিমান ৰাখিছা এখন দাম ৰাখিছো 84000 84000 এটো অলপ দাম পৰিব 35 মান ডাউন পেমেন্ট দিব 35 40 যিমান দিব পাৰে ওলাই যাব ন সুপাৰ স্কুৱেট এন্ট্ৰক হয় 23 ৰ এন্ট্ৰক দাম ৰাখিছো 68000 কোনো 70 80 75 এনেকা নহয় অনলি 68 ত পাব 25 মিলাই লৈ আহিব লৈ যাব বঢ়িয়া তাৰ পিছত এটো সব E20 মডেল হয় ৰেস এডিশন এখন কিমান ৰাখিছা আৰু 23 ৰ মডেল হয় হয় দামটো আপোনাৰ ৰাখিছো মই 78000 ন হয় বঢ়িয়া 78 তাৰ পিছত এটো সুপাৰ স্কুৱেৰ হয় এটো E20 মডেল হয় টপ মডেল এখন কিমান ৰাখিছা 23 ৰ মডেল এটো আপোনাৰ দাম ৰাখিছো মই 82000 ন হয় বঢ়িয়া তাৰ পিছত এটো ৰেস XP হয় এটো হয় ৰেস XP এখনো 22 23 মডেল ইয়াৰ প্ৰাইসটো কিমান ৰাখিছা 67000 ন বঢ়িয়া তাৰ পিছত এটো ৰেস XT হয় এন্ট্ৰকত বহুত আছে বহুত হয় এটো XT এটো আপোনাৰ 23 ৰ মডেল হয় এটো কিমান ৰাখিছা দাম ৰাখিছো মই 74000 দামটো বহুত কম ৰাখিছো ৰেস এটো ৰেস এডিশন হয় হয় ৰেস এডিশনৰ কমি নাই এখনো 23 ৰ এখন কিমান দাম ৰাখিছো মই 72000 ন বঢ়িয়া তাৰ পিছত গ্ৰাজিয়া নতুন আহিছে হয় ভালকে ওয়াশ কৰাই হোৱা নাই নাই কৰা হোৱা নাই গ্ৰাজিয়াখনৰ দাম ৰাখিছো মই 54000 54 ইনক্লুডিং ডকুমেন্টস ইন্স্যুরেন্স পলিউশন ট্ৰান্সফাৰ গোটেইখিনি পাব আজি ৰাখিছো বঢ়িয়া তো সাৰ্ভিসিং কৰাব লাগিব সো সাৰ্ভিসিং কৰালে দামটো এটোই থাকিব বাঢ়ি না যায় তাৰ পিছত এখন ডিও এখন কিমান চনৰ এটো 22 ৰ ডিও হয় কিমান ৰাখিছা দাম ৰাখিছো আপোনাৰ 54000 দামত পাই যাব বহুত পছন্দ হ'ব দাম শুনিলে লৈ যাব এখন হয় মেনুৱেল মিটাৰ আছে 21 ৰানিং হয় ৰানিং কোনো স্ক্ৰেচ নাই আকিনে পাইলে যদি পাৰে দেখাই দিওক কোনো স্ক্ৰেচ নাই কন্ডিশন বহুত ভাল আৰু দাম শুনিলে পছন্দ হ'ব সিওর তাৰ পিছত ৰেস এডিশন এখন হয়
এখনো 23 22-23 মডেল। এখন কিমান ৰাখিছা? দাম ৰাখিছো 64000। 64000 ন? এন্ট্ৰক হিচাপে দাম কম আছে। এক্টিভা 125 এখন চাওক। হয়, এখন কিমান ৰাখিছা? এখন 23-24 মডেল, একদম ব্ৰেন্ড নিউ হৈ আছে একদম, আৰু কালাৰটো খুব ধুনীয়া। হয় হয়। এখন কিমান ৰাখিছা? দাম ৰাখিছো 66। 66 ন? হয়, বঢ়িয়া। 66। তাৰপিছত আৰু আছে NS দেখাই দিয়ক। NS 125 স্কুটিৰ নিচিনা, এইটো আপোনাৰ সিসি কম আছে, মাইলেজ বহুত ভাল, আৰু কালাৰটো ধুনীয়া, গ্ৰে কালাৰ। এখন কিমান চনৰ? মডেল হৈছে আপোনাৰ 24 ন? 24 মডেল। দাম হৈছে 84000। 84 পাই যাব। ডিপি কিমান মান দিব লাগিব? এইটো ডিপি আপোনাৰ 35 মান দিব লাগিব। 35 দিলে ওলাই হয়, যাব। এইটো E20 চাওক মডেলটো, কোনো স্ক্ৰেচ নাই। এখন ল'ম বুলি যদি কোনোবাই আহে 110% পছন্দ হ'ব চিউৰ, কোনো ডাউট নাই। মাইলেজৰ কাৰণেও ভাল, আৰু কণ্ডিশ্যনো ভাল, বয়সো কম। হয়। তাৰপিছত এইটো ৰেচ এডিশ্যন। হয়, এখন কিমান চনৰ? 21 মডেল। 21 ন? 21 মডেল হয়। দাম ৰাখিছো আপোনাৰ 65। 65 ন? হয়। এখনতো ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। কিমান মান দিব লাগিব? 25-30 যিমান দিয়ে ওলাই যাব। দামটো স্পেচিয়েলি এই এন্ট্ৰকখনৰ কাৰণে অলপ কমাই দিম, 2-3000 মই আপোনাৰ চেনেলৰ পৰা আহিলে মই কমাই দিম। বঢ়িয়া। তাৰপিছত এইটো নহয়, এইটো ষ্টকত আছে। হয়, এইটো আপোনাৰ 125। হয়, বাজাজৰ 125। এইটো আপোনাৰ 23-24 মডেল। হয়, কিমান ৰাখিছা প্ৰাইচ? এইখনৰ দাম ৰাখিছো মই 72000। 72 হয়। 27 চলিছে। হয়, মাইলেজ বহুত ভাল এইখন। হয় হয়। 65-70 মাইলেজ দিব এইখন চিউৰ। ESP নতুন কালেকশ্যন আহিছে, হয়, টপ মডেল চাওক। এইটো কালাৰত খুব কম আহে। হয় হয়। কালাৰটো খুব ধুনীয়া। 23 ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন। নাম্বাৰ প্লেট মাৰি চাব, মানে 24 ক'ব লাগিব। 24 SP আপোনালোকে আমাৰ ইয়াত পাই যাব অনলি 76000। 76000 হয়, ইনস্যুৰেঞ্চ এখনতো ৰিফাইনেন্স হৈ যাব? হৈ যাব। কিমান 35 দিলে এখন ওলাই যাব। 32 ওলাই যোৱাৰ চান্স আছে, দামটো কম আছে যিহেতু। এইটো হুণ্ডা। হয়, হুণ্ডা লিভো। SP-তকে অলপ বেছি মাইলেজ দিব এখন। হয় হয়। মডেল প্ৰাইস দুটা দেখাত একেই। হয়, আৰু মডেল আপোনাৰ এইটো 23-24 হয়। হয়, আৰু লিভোখন মানুহৰ হাতত খুব কম থাকে। SP-টো কমন আছে। বাইকখন চাওক না, দেখাত খুব ধুনীয়া। খুব ধুনীয়া, আৰু কালাৰটো পুৰা চিকচিকিয়া হৈ আছে। কিমান ৰাখিছে এখন? আৰু ইয়াৰ দাম ৰাখিছো মই 66000। 66000 হয়। কাস্টমাৰ আহিলে মই অলপ পাৰিলে অলপ মিলাই দিম। ডাউন পেমেণ্ট বেছি নহয়, 30 এটা দিব, লৈ যাব। 25 ওলাই যোৱাৰ চান্স আছে, যিহেতু নতুন হৈ আছে বাইকখন। হয় হয়। NS 160 চাওক। হয়, 23-24 NS 160। এখন কিমান ৰাখিছা? এইখনৰ দাম ৰাখিছো মই 94000। 94000 ন? 94। কোনোবাই যদি ফাইনেন্স কৰি ল'ম বুলি ভাবে 40 মান ডাউন পেমেণ্ট দিব লাগিব। 40 মান দিব লাগিব ন? হয়। বঢ়িয়া। তাৰপিছত এইটো 125 হয়। হয়, আৰু 22-23 মডেল 125। দাম ৰাখিছো মই 78000। 78000 ন? হয়। কালাৰ কণ্ডিশ্যন চাওক না, কালাৰটো ধুনীয়া আছে, কোনো স্ক্ৰেচ নাই। তাৰপিছত NS 200 এখন 23-24। কিমান ৰাখিছে এখন? এইখনৰ দাম ৰাখিছো মই 1,06,000। 1,06,000 ন? হয়। ফাইনেন্স কৰি ল'ম বুলি ভাবিলে কিমান মান দিব লাগিব? 45 মান দিব লাগিব। 45 দিলে ওলাই যাব। N160 নতুন কালেকশ্যন 23-24। কিমান ৰাখিছা দাম? দাম ৰাখিছো মই 93,000। 93,000 ন? হয়। কোনোবাই ফাইনেন্স কৰি ল'ম বুলি ভাবিলে ফাইনেন্স কৰি ল'লে 45 মান দিব লাগিব। 45 মান দিব লাগিব ন? বঢ়িয়া। তাৰপিছত এইটো নতুন আহিছে, হোৱাইট কালাৰত NS 200 24-25 মডেল। কিমান ৰাখিছা দাম? আৰু ইয়াৰ দামটো ৰাখিছো মই 1,22। ডিপিটো কৈ দিয়া। ডিপি আপোনাৰ 50+ দিব লাগিব। 50+ দিব লাগিব। 50 দিব লাগিব। তাৰপিছত এইটো হয়, N160 24। হয়। এখন কিমান ৰাখিছা? দাম ৰাখিছো 87,000। 87,000 হয়। ডিপি কিমান মান দিব দামটো লাগিব? শুনিলে অলপ আচৰিত যেন লাগি আছে, স্কুটিৰ নিচিনা হৈ আছে মানে। 87 ডিপি আপোনাৰ 35 দিলে ওলাব। 35ত ওলাই যাব ন? এই ৰাইডাৰ ইয়েলো কালাৰত, ইয়েলো কালাৰ ৰাইডাৰ খুব কম, মাজে মাজে আহে আমাৰ ডিলাৰত। হয় হয়। এইটো কালেকশ্যন কমে থাকে বহুত। 23 মডেল। 23 মডেল ন? কিমান ৰাখিছা? দাম ৰাখিছো 73,000। 73,000 হয়। ডিপি 35 মান দিব লাগিব। 35ত ওলাই যাব। 30 ওলাই যাব। ডাবল ডিস্ক পালসাৰ 150। হয়। 24 মডেল। নাম্বাৰ প্লেট মাৰি চাব, 24 মডেল। দাম ৰাখিছো 1,06,000। 1,06,000। হয়। কিমান মান দিব লাগিব ডাউন পেমেণ্ট? ডাউন পেমেণ্ট 40 মান দিব লাগিব। 40 মান দিব লাগিব ন? 40-45 মান দিব পাৰে। হয়। তিনিটা থাকি গৈছে। এইখন ৰেজ এটাৰ, এইটো 23-24। হয়। 23-24 ৰেজ এটা। দাম ৰাখিছো 74,000। 74,000 হয়। মই 85-90 এনেকা বাজেটত ৰেজ এটা বহুত বিক্ৰী কৰিছো। দাম বহুত কম আছে, বেছি নহয়। 30 বাজেট মিলাই লৈ আহিব, ৰেজ এটা লৈ যাব। কালাৰটো কিমান ধুনীয়া, ব্লেক কালাৰ। তাৰপিছত RS থাকি গ'ল, শ্বেৰ, গব্বৰ শ্বেৰ হয় এইটো। ডিলাৰৰ ভিতৰত কিং, কি মানে ৰজা আৰু এতিয়া। RS 200। এখন কিমান চনৰ? এইখন আপোনাৰ মডেল হৈছে 22-23। 22 লাষ্টৰ ডিচেম্বৰ মানে ৰেজিষ্ট্ৰেশ্যন হয়।
কিমান ৰাখিছে ৰানিং হৈছে আপোনাৰ মাত্ৰ 16000 16000 ৰানিংও বহুত কম আৰু দাম ৰাখিছো 1,27,000 127 বেছি নহয় 55 60 বাজেট এটা মিলাই লৈ আহিলে RS লৈ যাব পাৰিব বঢ়িয়া একদম শোৰুম কন্ডিশন বাইক হয় Honda SP চাওক Honda SP খন এখনো 23 ৰ Honda SP আপোনালোকে আমাৰ ইয়াত পাই যাব মাত্ৰ 76000 76 পাই যাব হয় কিমান মান দিব লাগিব ডিপে ডাউন পেমেন্ট আপোনাৰ এখন 35 দিব লাগিব 35 ওলাই যাব দাম বিলাক বেছি নহয় বহুত কম ৰাখিছো বাইক হিচাপে চাওক বেলেগ ডিলাৰৰ তুলনাত আপোনালোকে আমাৰ ডিলাৰত আহিখিনি চাব বাইকখিনি চালে আপুনি বুজি পাব তেনেহলে আপুনি স্যাটিসফাই হৈ যাব নাই কন্ডিশন হিচাপে দাম বঢ়িয়া দাম ৰাখিছো বন্ধুসকল মই আজি বহুত দিন পিছত আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আহি উপস্থিত হৈছিলো আৰু ৰোজাৰ মাহ চলি আছে এইকাৰণে ভিডিঅ খুব কম বনাইছো সময় পোৱা নাই তো ৰোজা ৰাখি ভিডিঅ বনাব ভালো নালাগে তো জয়নাল ভাইয়ে মাতি আনিলে যে ঈদৰ কাৰণে স্পেশাল অফাৰ ৰাখিছে তো কি অফাৰ আছিল তো গোটেইখিনি কৈছে আগত আপোনালোকে ভিডিঅত গম পাইছে আৰু এয়া চাওক আপোনালোকে স্কুটি এন্ট্ৰক্সৰ বহুত বেছি কালেকশন আছে আৰু আপোনালোকে যদি কোনোবাই ভাবি আছে ঈদৰ আগত বাইক বা স্কুটি এখন ল'ম বুলি তো ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আহি ভিজিট কৰিব আৰু আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু মোৰ ভিডিঅ চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব